এই বিশ্ব ব্ৰহ্মাণ্ডত সমস্যা নোহোৱা কোনো লোকেই নাই, কিন্তু প্ৰতিটো সমস্যাৰে সমাধান আছে। যিদৰে চাবি নথকা তলা সৃষ্টিয়ে হোৱা নাই, সেইদৰে সমাধান নথকা সমস্যাও সৃষ্টি হোৱা নাই। আচলতে মনুষ্য জীৱনত সমস্যা থাকিবই, কিন্তু এই সমস্যাক লৈ কেতিয়াবা আমাৰ মনত নৈতিকতাৰ প্ৰশ্ন আহে, কেতিয়াবা আৱেগৰ প্ৰশ্ন আহে। নৈতিক আৰু আৱেগৰ অস্থিৰতাৰ সন্মুখীন হৈয়ে কুন্তীপুত্ৰ অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ পৰা পথ প্ৰদৰ্শন বিচাৰিছিল। কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুন অস্থিৰ হৈ পৰিছিল, য'ত আছিল এক বিৰাট মানসিক দ্বন্দ্ব, দ্বিধাগ্ৰস্ততা। এই কুৰুক্ষেত্ৰ যুদ্ধৰ সময়তেই ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৰ্ম, কৰ্তব্য, ধৰ্ম, ভক্তি আৰু আত্মাৰ প্ৰকৃতিৰ ওপৰত গভীৰ জ্ঞান প্ৰদান কৰিছিল। এই শিক্ষাই কালক্ৰমত কালজয়ী আৰু সমগ্ৰ বিশ্বতেই থকা বিভিন্ন শ্ৰেণীৰ ব্যক্তিক অনুপ্ৰাণিত কৰি আহিছে। শ্ৰীমদ ভাগৱতৰ পৰা অহা প্ৰধান শিক্ষাসমূহেই হ'ল নিস্বাৰ্থভাৱে কৰ্ম কৰা, সমতা, ভক্তি আৰু মুক্তিৰ পথক কেন্দ্ৰ কৰি। মুক্তি মানে সমস্যাৰ পৰা মুক্তি। এতিয়া শ্ৰীমদ ভাগৱত গীতাৰ কেইটামান শ্লোকৰ আধাৰত আমি আপোনাক কম, আচলতে সমস্যামুক্ত হৈ থাকিবলৈ আপুনি এই পৃথিৱীত কি কৰিব। শ্ৰীমদ ভাগৱত গীতাৰ ৫ম অধ্যায়ৰ ৮ নম্বৰ শ্লোক, অসমীয়াতে কৈছোঁ। চিন্ময় চেতনাত অধিষ্ঠিত ব্যক্তি দৰ্শন, শ্ৰৱণ, স্পৰ্শ, ঘ্ৰাণ, ভোজন, গমন, নিদ্ৰা আৰু নিশ্বাস আদি ক্ৰিয়া কৰিও সৰ্বদা জ্ঞাত যে প্ৰকৃততে তেওঁ একোৱেই কৰা নাই। কাৰণ প্ৰলাপ, ত্যাগ, গ্ৰহণ, চকুৰ উন্মেষ বা নিমেষৰ সময়ত প্ৰতি মুহূৰ্ততেই তেওঁ জানে যে ইন্দ্ৰিয়বোৰে কেৱল ইন্দ্ৰিয়ৰ নিজ নিজ কামবোৰ কৰি আছে, তেওঁ নিজে একোকেই কৰা নাই। মনত ৰাখিব, বোকা আৰু পানীয়ে যিদৰে পদুমৰ পাত স্পৰ্শ কৰিব নোৱাৰে, আসক্তি ৰহিত হৈ সকলো কৰ্ম ভগৱানক সমৰ্পণ কৰিলে পাপে স্পৰ্শ কৰিব নোৱাৰে মনুষ্যক। গতিকে এই ধৰাত মনুষ্য হিচাপে সকলো কৰ্ম কৰ্তব্য আপুনি কৰি যাওক, কিন্তু এনেভাৱে কৰক সেয়া আপোনাৰ কৰ্ম নহয়। আপোনাৰ পঞ্চ ইন্দ্ৰিয়ই ইন্দ্ৰিয়ৰ কাম কৰিছে, আপোনাৰ আত্মা আসক্ত হোৱা নাই সেই ইন্দ্ৰিয়ৰ সুখত। এতিয়া আপোনাক আসক্তি ৰহিত হৈ কৰা কামটোকেই অলপমান ভালকৈ বুজাই ক'ব খুজিছোঁ। আসক্তি ৰহিত হৈ কৰ্ম কৰা মানে এনেকুৱা নহয় যে আপোনাৰ কৰি থকা কামটোত একেবাৰেই মন নাই, কৰিব লাগে কাৰণেই আপুনি কৰি আছে। আসক্তি ৰহিত হৈ কৰা মানে এনেকুৱাকৈ আপুনি কৰ্ম কৰিছে, ঠিকমতেই কৰিছে, কিন্তু ফল আপুনি আশা কৰা নাই। আৰু অলপ চিধা চিধিকৈ কথাখিনি ক'বলৈ হ'লে, এই ধৰক আপুনি কিছুমান মানুহৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰে, গুৰুত্ব দিয়ে, কিন্তু সেয়াও কোনো এক ব্যক্তি বিশেষৰ প্ৰতি আসক্তি। চাবচোন, যাক আপুনি বেছি গুৰুত্ব দিব তেওঁ আপোনাক কেতিয়াও গুৰুত্ব নিদিয়ে। আপুনি বাৰু কেতিয়াবা ভাবি চাইছেনে আপোনাক সদায় কোনে অপমান কৰে? আপোনাৰ অপমান কেৱল সেই মানুহে কৰে যাক আপুনি সকলোতকৈ বেছি গুৰুত্ব দিয়ে, যাক আপুনি জীৱনত বহুত বেছি প্ৰাধান্য দিয়ে। আনক সন্মান কৰাটো খুব ভাল কথা, কিন্তু আনক যদি বহুত বেছি সন্মান কৰে তেতিয়া তেওঁৰ চকুত আপোনাৰ এই সন্মান হ্ৰাস পাব। সেইবাবে কাকো কেতিয়াও বেছি আপোন কৰি নল'ব, কাকো কেতিয়াও সৰ্বস্ব উজাৰি নিদিব যে তুমিয়েই মোৰ সকলো, তোমাকেই মই বিশ্বাস কৰোঁ। যেতিয়াই আপুনি কাৰোবাৰ জীৱনৰ সকলো বুলি ধৰি ল'ব আপুনি কাৰোবাক, তেওঁলোকৰ বাবে আপুনি তেতিয়া একোৱেই নহ'ব। সন্মান বা গুৰুত্ব সিমানখিনিয়ে দিয়ক যিমানখিনি তেওঁ সহ্য কৰিব পাৰে। জোখতকৈ বেছি সন্মান কৰিলে, জোখতকৈ বেছি গুৰুত্ব দিলে আপোনাৰ এই গুৰুত্ব কমি যাব, আপোনাৰ এই সন্মান হানি হ'ব। গতিকে আসক্তি ৰহিত হৈ থকা মানে এই কথাখিনিও আপুনি ধৰি ল'ব পাৰে। সমস্যাৰ পৰা মুক্ত হৈ থকাৰ ক্ষেত্ৰত শ্ৰীমদ ভাগৱত গীতাৰ আৰু এটা শ্লোক আমি আপোনাক ক'ব খুজিছোঁ। মাত্ৰ স্পৰ্শাস্তু কন্তেয় শীতুষ্ণ সুখ দুখ সদাহ আগামা পাইনো নিত্যস তন্স্তিকিচ্ছাভ ভাৰত। অৰ্থাৎ হে কন্তেয়, ইন্দ্ৰিয়ৰ সৈতে এই বিষয়টোৰ সংযোগৰ ফলত হৃদয়ত সুখ দুখৰ অনুভূতি জাগ্ৰত হয়। সেয়া যেন ঠিক শীত আৰু গ্ৰীষ্মৰ ৰাহজাহৰ দৰে। এই ভৰতকুলৰ প্ৰদীপ, সেই ইন্দ্ৰিয়জাত অনুভূতিৰ দ্বাৰা প্ৰভাৱিত নহয়, সেইবোৰ সহ্য কৰিবলৈ চেষ্টা কৰা। আপোনাৰ সমস্ত দুখৰ কাৰণ কাৰোবাক আপুনি আপোন কৰি লোৱাটো, আৰু আনক নিজৰ কৰি লোৱাটোৱেই বা আপোন বুলি ভবাটোৱেই আপোনাৰ দুখৰ প্ৰথম কাৰণ। গভীৰভাৱে ভাবি চাব, জীৱনৰ সকলো দুখ, সকলো সমস্যা, সকলো অশান্তি তাৰ পৰাই আৰম্ভ হয় য'ত আপোনাৰ আপোন কোনোবা থাকে। এইটো মোৰ, এয়া মোৰ নিজৰ, এয়া মোৰ আপোন, যেতিয়াই এইদৰে ভবা আৰম্ভ কৰা যায় তাৰ পৰাই জীৱনত দুখৰ আৰম্ভণি হয়। জীৱনত যেতিয়া কোনো এক স্থানক, কোনো ব্যক্তি বিশেষক, কোনো এক সম্পৰ্কক, কোনো এক কামক আমি নিজৰ বুলি ভাবি লওঁ, মোৰ বুলি ভাবি লওঁ, তাৰ পৰাই মানুহৰ সমস্ত দুখৰ আৰম্ভণি। এতিয়া আপোনাৰ জীৱনত সুখ বা দুখ দুয়োটা অনুভূতিয়ে জাগ্ৰত হয়। ঠিক শীত যিদৰে আহে, গ্ৰীষ্মও আহে আমাৰ এই পৃথিৱীত। প্ৰকৃতিৰ ঋতু পৰিৱৰ্তনৰ নিয়ম, আৰু মনুষ্য জীৱনতো সুখ দুখ তেনেকৈয়ে আহে।
সুখ যদি আছে দুখো আছে, দুখ যদি আছে সুখো আছে। এই পৃথিৱীত কোনোটোৱেই স্থায়ী নহয়। জন্ম ল'লে মৃত্যু অৱধাৰিত। আৰু বহুবাৰ কৈছোঁ আপোনাক, আত্মা অবিনশ্বৰ, মানুহে কাপোৰ সলোৱাৰ দৰেই আত্মায়ো দেহ সলায়। গতিকে এই জন্ম মৃত্যুৰ মাজৰ সময়খিনিকে যদি আপুনি জীৱন বুলি লৈছে, এই জন্ম মৃত্যুৰ মাজৰ সময়খিনিকে আপুনি কিয় কাৰোবাক বুকুৰ আপোন বুলি ভাবে, কাৰোবাক পৰ বুলি ভাবে? আপুনি যেতিয়াই কাৰোবাক নিজৰ বুলি ভাবি জীয়াই থকাৰ মন্ত্ৰ বিচাৰি লয়, যদি আপুনি ভাবি লয় যে এইটোৰ অবিহনে জীয়াই থকাটো সম্ভৱ নহয়, তেন্তে সেই বস্তু, সেই মানুহ, সেই কামে আপোনাক দুখ দিয়াটো খাটাং, নিশ্চিত। অৱশ্যমেব ভুক্তব্যম কীৰ্তম কৰ্ম শুভাশুভম, দ্য ল অফ কৰ্মা। আপুনি ভালেই কৰক, আপুনি বেয়াই কৰক, কৰ্ম অনুসৰি ভাল বা বেয়া আপুনি ফল পাবই। অৰ্থাৎ আপুনি যি কামেই নকৰক লাগে, তাৰ ফল আপুনি নিশ্চিতভাৱে লাভ কৰিবই। যদি আপুনি ভাল কাম কৰিছে জানি বা অজানি, তেতিয়া আপোনাৰ জীৱনত কেতিয়াবা জটিল পৰিস্থিতি হ'ব, তেতিয়া আপুনি কৰি থোৱা ভাল কামেই সেই বিপদৰ পৰা আপোনাক উদ্ধাৰ কৰিব। যদি আপুনি বেয়া কাম কৰি থৈছে, পাপ কৰিছে, তাৰ শাস্তিও আপুনি এদিন নিশ্চয় ভোগ কৰিব লাগিব। মানুহে যিমানেই লুকাই চুৰকৈ আনৰ চকুত ধূলি দি বেয়া কাম নকৰক কিয়, কিন্তু পৰমাত্মা বা ঈশ্বৰৰ চকুত কেতিয়াও ধূলি দি সাৰিব নোৱাৰে। মানুহৰ প্ৰতিটো কৰ্মতেই প্ৰকৃতি আৰু পৰমাত্মাই চোকা দৃষ্টি ৰাখে। আমি কৰা এটা এটা কামৰ হিচাপ এই পৃথিৱীতেই হয়। শ্ৰীমদ ভগৱদ গীতাৰ এই উপদেশে আমাক এইটোৱেই শিকায় যে যিয়ে নিজকে যিমানেই চতুৰ চালাক বুলি নাভাবক কিয়, যিয়ে নিজকে যিমানেই বুদ্ধিমান বুলি নাভাবক কিয়, কিন্তু তেওঁ যদি ভুল কাম কৰে, আজি নহ'লে কাইলৈ হ'লেও তেওঁ তাৰ ফল ভুগিবই লাগিব। কোনো মানুহেই নিজৰ কৰ্মৰ ফল নুভোগাকৈ এই সংসাৰো ত্যাগ কৰিব নোৱাৰে। শ্ৰীমদ ভগৱদ গীতাৰ 6ষ্ঠ অধ্যায়ৰ 16 আৰু 17 নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই কৈছে, অধিক ভোজনকাৰ, নিতান্তই অনাহাৰী, অধিক নিদ্ৰাপ্ৰিয় আৰু নিদ্ৰাশূন্য ব্যক্তিৰ যোগী হোৱাটো সম্ভৱ নহয়। কৰ্ম কৰিও কৰ্মবন্ধনৰ পৰা মুক্ত হৈ পৰমাত্মা প্ৰাপ্তি কিদৰে সম্ভৱ, সেয়াও ব্যাখ্যা দিছিল ভগৱান শ্ৰীকৃষ্ণই। ভগৱানে কি কৈছে? যিজনে পৰিমিত আহাৰ আৰু বিহাৰ কৰে, পৰিমিত প্ৰয়াস কৰে, যাৰ নিদ্ৰা আৰু জাগৰণ নিয়মিত, তেওঁই যোগাভ্যাসৰ দ্বাৰা সমস্ত জড় জাগতিক দুখৰ নিবৃত্তি সাধন কৰিব পাৰে। গতিকে আপোনাৰ ক্ষেত্ৰত কোনোটোৱেই জোখতকৈ বেছি হ'ব নালাগে। জোখতকৈ বেছি নাখাব, জোখতকৈ বেছি মৰম নকৰিব। কাৰোবাক বেয়া পায় যদিও জোখতকৈ বেছি বেয়া নাপাব। বেছি মিঠাও বেয়া, বেছি তিতাও বেয়া, বেছি আৰামো বেয়া, বেছি কষ্টও বেয়া। জোখতকৈ বেছি খালে, জোখতকৈ বেছি শুলে বেমাৰত পৰিব। এই পৃথিৱীত যিমান মানুহ অতি সোনকালে গুচি গৈছে, বেছিকৈ খাই, বেছিকৈ শুয়ে কেতিয়াও উঠিবই পৰা নাই। জোখতকৈ বেছি দেৰিলৈকে নোখোৱাকৈ থাকিলেও বেমাৰত পৰিব। জোখতকৈ কমকৈ খালে, জোখতকৈ বেছিকৈ খালেও বেমাৰত পৰিব। সেইবাবেই জীৱনটোক আপুনি সন্তুলিত কৰি চলিবলৈ শিকিব লাগিব। যেতিয়াই আপোনাৰ সন্তুলন হেৰাই যায়, তেতিয়াই জীৱনত বিভিন্ন ধৰণৰ দুৰ্ঘটনাৰ আৰম্ভ হয়। আৰু সেইবাবেই সন্তুলন বজাই ৰাখিব নোৱাৰি আমি সমস্যাৰ মুখামুখি হওঁ মনুষ্য। আপুনিও তেনে সমস্যাৰ কিবা নহয় কিবা প্ৰকাৰে মুখামুখি হৈছে। আপুনি হয়তো এই মুহূৰ্তলৈকে গম পোৱা নাই। আপুনি আজি জীয়াই আছে, আপুনি বৰ্তমানৰ সৈতে জীয়াই থাকক। কাইলৈ কি হ'ব তাৰ চিন্তা নকৰিব। যি মানুহে পাৰ হৈ অহা সময় আৰু আহিবলগীয়া সময়ৰ কথা ভাবি চিন্তাত ডুবি থাকে, তেওঁ কেতিয়াও জীৱনত সুখী হ'ব নোৱাৰে। জীৱনত আপুনি তেতিয়াহে সুখী হ'ব পাৰিব যেতিয়া আপুনি বৰ্তমানৰ সৈতে জীয়াই থাকিব। আজিৰ দিনটো উপভোগ কৰিব পৰাজনে সুখ লাভ কৰে। পাৰ হৈ অহা সময় আৰু আহিবলগীয়া সময়ৰ বাস্তৱত কোনো অস্তিত্ব নাথাকে। সেয়া কেৱল আপোনাৰ বুদ্ধি আৰু আপোনাৰ বিচাৰৰ মাজতহে থাকে। সেয়া কেৱল আপুনি নিজৰ মন আৰু বুদ্ধিৰ মাজত লৈ ফুৰে। যদি আপুনি নিজৰ মন আৰু বুদ্ধিক অতীত আৰু ভৱিষ্যতৰ মাজতেই সীমিত কৰি ৰাখে, তেন্তে আপুনি কেতিয়াও সুখ ভোগ কৰিবলৈ নাপায়। আৰু সেইবাবেই জীৱনত যদি আপুনি সুখী হৈ থাকিব বিচাৰে, তেনেহ'লে এই মুহূৰ্তটোৰ সৈতে আপুনি সুখী হ'বলৈ চেষ্টা কৰক। এই যে আপুনি এই কথাখিনি শুনি আছে, এই মুহূৰ্তটোত যে আপোনাৰ মনলৈ এটা সুখৰ অনুভূতি আহিছে, এয়াই সুখকৰ মুহূৰ্ত মনুষ্য জীৱনত। শ্ৰীমদ ভগৱদ গীতাৰ আন এটা উপদেশ আপোনাক কম, কাৰো ওপৰত জোখতকৈ বেছি মোহ নকৰিব, মোহত বন্দী নহ'ব। যাৰ মোহত যিমানেই বন্দী হ'ব, এদিন চাব তেওঁ আপোনাক কন্দুৱাই এই মোহৰ বাবেই কাৰোবাৰ পিছত পৰিবলগীয়া হ'ব, কাৰোবাৰ কাৰণে পাগল হ'বলগীয়া হ'ব।
আৰু মোহৰ কাৰণেই বহুবাৰ আপুনি অপমানিত হ'বলগীয়া হ'ব। এই মোহত বন্দী হৈ থকা বহুতেই এইটো দেখা নাপায় যে সন্মুখৰজনে তেওঁক গুৰুত্ব দিয়া নাই বা ন্যূনতম সন্মানকণো কৰা নাই। এই মোহৰ বাবে আপুনি মই বহুবাৰ সঁচা মিছাৰ পাৰ্থক্য বিচাৰি নোপোৱা হওঁ। আপুনি মোহৰ বাবেই বিশ্বাসঘাতকতাৰ চিকাৰ হ'বলগীয়া হয়। কাৰণ মোহত বন্দী হৈ আপুনি তেওঁক সকলো কৈ দিয়ে, তেওঁক চকু মুদি বিশ্বাস কৰে, আৰু এদিন সেইজনেই আপোনাক কন্দুৱাই থৈ গুচি যায়। যদি আপুনি কোনোবা এজন মানুহক ভালদৰে বুজিব খোজে, তেওঁৰ আচল স্বৰূপ জানিব বিচাৰে, তেন্তে আপুনি তেওঁৰ প্ৰতি থকা মোহ ত্যাগ কৰক। বাস্তৱত কেতিয়াও কোনো সম্পৰ্কই দুখ নিদিয়ে। এই মোহৰ বাবে আমি দুখৰ উপৰি দুখ পাবলগীয়া হয়। যিদিনাই মোহ নাইকিয়া হ'ব, সেই দিনাৰ পৰাই আপুনি যিকোনো সম্পৰ্কতেই দুখ পাবলগীয়া নহয়, আপুনি সুখ অনুভৱ কৰিব। শ্ৰীমদ ভগৱদ গীতাৰ আন এটা উপদেশ, আপুনি সেইটো নকৰিব যিটো সকলোৱে কৰে, পৰিৱৰ্তে সেইটো কৰক যিটোৱে আপোনাৰ বাবে মংগলজনক। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, যিটো তোমাৰ কৰ্তব্য, যিটো তোমাৰ বাবে ভাল, যিটো তুমি কৰাটো আৱশ্যক, সেইটোৱে কৰা। কেতিয়াও সেই কাম নকৰিবা যিটো আনে কৰি আছে। যেতিয়া যুদ্ধক্ষেত্ৰত অৰ্জুনে নিজৰ আপোন ককাই ভাইসকলক দেখা পাইছিল, তেতিয়া ভগৱানক আকৌ কৈছিল অৰ্জুনে, এনেকুৱা ভয়ংকৰ যুদ্ধ কৰাতকৈ মই সন্ন্যাসী হৈ থকাই ভাল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, সন্ন্যাসী হোৱাটো তোমাৰ কৰ্ম নহয়, সেয়া তোমাৰ ধৰ্ম নহয়। সাংখ্যযোগৰ 31 নম্বৰ শ্লোকত ভগৱানে অৰ্জুনক কৈছিল, ক্ষত্ৰিয় ৰূপে তোমাৰ স্বধৰ্ম বিবেচনা কৰি তোমাৰ জনা উচিত যে ধৰ্ম ৰক্ষাৰ্থে যুদ্ধ কৰাৰ পৰা ক্ষত্ৰিয়ৰ পক্ষে মংগলজনক আন একোৱেই নাই। সেয়েহে তুমি দ্বিধাগ্ৰস্ত হোৱা উচিত নহয়। তুমি ক্ষত্ৰিয়, অধৰ্মৰ নাশ কৰাটোহে তোমাৰ ধৰ্ম কৰ্ম, ধৰ্ম ৰক্ষা কৰাটো তোমাৰ কৰ্ম। ঠিক সেইদৰে আমাৰ এই পৃথিৱীত মনুষ্যৰ প্ৰতিজনৰে এটা সুকীয়া কৰ্ম থাকে। সেইবাবেই নিজৰ কৰ্মৰ বাহিৰে বেলেগ চিন্তা নকৰিব। ভিৰৰ মাজত নিজকে হেৰুৱাই নেপেলাব। সকলোৱে কৰে, ময়ো কৰোঁ, এনেকুৱা ট্ৰেণ্ডত উতিবাঢ়ি নাযাব। সকলোৱে ইয়াত কাম কৰিছে, গতিকে ময়ো ইয়াতেই কৰোঁ। এতিয়াৰ পৰা অন্তত সেইটো নকৰিব যিটো আপোনাৰ দ্বাৰা কৰা উচিত নহয়। যিটো কামে আপোনাক সুখ শান্তি দিব, সেইটোহে কৰিব। ভিৰত নিজকে হেৰুৱাই নেপেলাব। যদি আপোনাৰ প্ৰতিভা আছে, হাজাৰ ভিৰৰ মাজতো আপুনি জিলিকি থাকিবলৈ সক্ষম হ'ব। নিজকে কেতিয়াও অকলশৰীয়া বুলি ভাবি পিছলৈ নাচাব। অকলেই কৰক, অকলেই আগবাঢ়ক, অকলেই সুখী হওক, অকলেই কৰক। কিয় জানে? কাৰো ওপৰত আপুনি ভৰসা কৰিবলগীয়া নহয়। অকলে থাকিলে আপুনি অকলেই নিজৰ কৰ্ম কৰ্তব্য কৰণীয় সকলো সম্পাদন কৰিব পাৰিব। সেইকাৰণেই অকলে থাকিবলৈ শিকা বুলি ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল। শ্ৰীমদ ভগৱদ গীতাৰ আন এটা গুৰুত্বপূৰ্ণ শিক্ষা, সদায় আপোন মানুহে বিশ্বাসঘাতকতা কৰে। কিয় জানে? কাৰণ আপোন মানুহে আপোনাৰ দুৰ্বলতাৰ কথাখিনি জানে। কাৰণ বাহিৰৰ মানুহে বা আনে আপোনাক কেতিয়াও প্ৰতাৰণা কৰিব নোৱাৰে, কাৰণ তেওঁলোকে আপোনাৰ শক্তি বা দুৰ্বলতাৰ উমান নাপায়। আপোনাক ক'ত আঘাত কৰিলে আপুনি হাৰি যাব, বাগৰি পৰিব, সেয়া বেলেগে নাজানে। কিন্তু যিসকল আপোনাৰ আপোন, যি আপোনাৰ বিষয়ে জানে ভালকৈ, তেওঁলোকেই আপোনাক দুখ দিয়ে, আপোনাক বিশ্বাসঘাতকতা কৰে। কাৰণ তেওঁলোকে সকলো ভালদৰে জানে আপুনি কি ক'লে সুখ পাব, কি কৰিলে আপুনি কষ্ট পাব। এই কলিযুগত বেলেগৰ পৰা নহয়, সদায় নিজৰ মানুহৰ পৰাই সাৱধানে থকাটো দৰকাৰ, যিসকলে নিজৰ ভাও ধৰিও আপোনাৰ কেতিয়াবা কাষ চাপি আহে। মহাভাৰতৰ যুদ্ধত দুজন বেলেগ বেলেগ ৰজাৰ মাজত হোৱা নাছিল। এটা পৰিয়ালৰ ককাই ভাইৰ মাজত যুদ্ধ হৈছিল। সকলো এটা বংশৰে আছিল। কিমানবাৰ দুৰ্যোধনে বিষ খুৱাই ভীমক হত্যাৰ চেষ্টা চলাইছিল, কিমানবাৰ দুৰ্যোধনে পাণ্ডৱক হত্যাৰ চেষ্টা চলাইছিল, তাৰো হিচাপ নাছিল। দুৰ্যোধন তেওঁলোকৰ পৰ নাছিল। তেওঁলোক সকলো আছিল ভাতৃ। সকলো কাজিয়া ঘৰৰ ভিতৰতেই হয়। বাহিৰৰ পৰা কোন আহিব আমাৰ সৈতে কাজিয়া কৰিবলৈ? ঘৰতেই সমস্ত কাজিয়াৰ আৰম্ভণি। গতিকে এটা কথা মনত ৰাখিব, আপোনাক দুখ সেইসকলেই দিব পাৰে যিয়ে আপোনাক আচলতে জানে। আপোনাক সেইসকলেই কষ্ট দিব পাৰে যিসকল আপোনাৰ আপোন। আপোনাক প্ৰবঞ্চনা সেইসকলেই কৰিব পাৰে যি আপোনাৰ নিজৰ, যাক আপুনি আপোনাৰ আপোন বুলি ভাবি লৈছে। শ্ৰীমদ ভগৱদ গীতাৰ এই শিক্ষাৰ মাজত আন এক গুৰুত্বপূৰ্ণ শিক্ষা হ'ল, যি মানুহে নিজৰ ৰক্ষা কৰিব নোৱাৰে, তেওঁৰ ৰক্ষা ভগৱানেও কৰিব নোৱাৰে। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, হে অৰ্জুন, তুমি প্ৰতিটো ক্ষণতে মোক স্মৰণ কৰি থাকিবা আৰু সদায় মোক স্মৰণ কৰি যুদ্ধ কৰি যাবা। তেতিয়া অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সুধিছিল, এই যুদ্ধ কিছুদিনৰ পিছত শেষ হ'ব, কিন্তু আপুনি সদায় যুদ্ধ কৰি থাকিবলৈ আৰু আপোনাক স্মৰণ কৰিবলৈ কৈছে, তেন্তে ইয়াৰ অৰ্থ কি? তেতিয়া ভগৱানে কৈছিল, এই জীৱনটোৱেই ৰণভূমি।
এই জীৱনলৈ সুখ দুখ আহি থাকিব, তুমি এইবোৰৰ সৈতে সদায় মুখামুখি হ'ব লাগিব। তাৰ মানে ভগৱান শ্ৰীকৃষ্ণ এইটো কোৱা নাই যে আপুনি মনে মনে বহি থাকিব আৰু মই যুদ্ধ কৰি থাকিম। ভালেমান তাৎপৰ্য আছে শ্ৰীমদ ভগৱদ গীতাৰ এই কথাখিনিত। আমাৰ জীৱনৰ জৰিতাল ভগৱানেই ধৰি আছে, কিন্তু যুদ্ধ আমি নিজেই কৰিব লাগিব। ঠিক পৰীক্ষাত উত্তৰ বহি লিখাৰ দৰে শিক্ষকে আমাক সকলো শিকায়, সকলো প্ৰশ্নৰ উত্তৰ, কিন্তু পৰীক্ষাত উত্তৰ বহি শিক্ষকে লিখি নিদিয়ে। কথাষাৰ ঠিক তেনেকুৱাই। ভগৱানক স্মৰণ কৰি যুদ্ধ কৰক। হে ঈশ্বৰ, মোক শক্তি দিয়া, মোক বিচাৰ বুদ্ধি দিয়া, যাতে মই জীৱনৰ সকলো যুদ্ধতেই জয়ী হ'ব পাৰোঁ, মই জীৱনৰ সঠিক পথেৰে যাতে আগবাঢ়িব পাৰোঁ। কিন্তু যুদ্ধ আপুনি নিজেই কৰিব লাগিব। ভগৱানে বিচাৰ দিছে, বুদ্ধি দিছে, ভগৱানে আপোনাক প্ৰেৰণা দিব, শক্তি দিব, কিন্তু নিজৰ ৰক্ষা নিজেই কৰি আগুৱাব লাগিব। যিদৰে যুদ্ধ অৰ্জুনে কৰিছিল, কিন্তু অৰ্জুনৰ ৰথৰ সাৰথি ভগৱান নিজেই আছিল, ঠিক সেইদৰেই আপোনাৰ সাৰথি এই শ্ৰীমদ ভগৱদ গীতা। শ্ৰীমদ ভগৱদ গীতাৰ অন্য এক গুৰুত্বপূৰ্ণ শিক্ষা, কেতিয়াও এনেকুৱা অভ্যাসক নিজকে গ্ৰাস কৰিবলৈ নিদিব যি অভ্যাসে আপোনাৰ জীৱন ধ্বংস কৰি দিব পাৰে। মহাভাৰতৰ যুদ্ধ জুৱা খেলৰ পৰাই আৰম্ভ হৈছিল। এনেকুৱা জুৱা য'ত যুধিষ্ঠিৰে নিজৰ ভাতৃসকলকো বাজিত লগাবলৈ কুণ্ঠাবোধ কৰা নাছিল। কেৱল ভাতৃয়েই নহয়, পত্নীকো জুৱাৰ বাজিত লগাই দিছিল যুধিষ্ঠিৰে। এনেকুৱা জুৱাৰ নিচিনাত সকলো ডুব গৈছিল, য'ত একো ভাবিবলৈ সময় নাছিল। সেই জুৱা খেলত লগাই দিছিল সকলোবোৰ। সেইদৰে আমি জীৱনতো যেতিয়া এনেকুৱা অভ্যাসৰ প্ৰতি আকৃষ্ট হওঁ, লাগিলে সেয়া যি অভ্যাসেই নহওক, জুৱাৰ অভ্যাসেই হওক বা অন্য কোনো অভ্যাস, মোবাইল ফোনৰ প্ৰতি আসক্তি, নতুবা যিকোনো বেয়া কাম যাক আমি বেয়া অভ্যাস বুলি কওঁ, যি অভ্যাসে আমাক ধ্বংস কৰিব পাৰে, যি অভ্যাসে আমাক সৰ্বশান্ত কৰিব পাৰে, যদি আমি সেই অভ্যাস ত্যাগ নকৰোঁ, তেন্তে আমাৰ সকলো নষ্ট হৈ যাব, সকলো শেষ হৈ যাব। গতিকে আপোনাৰ সেই অভ্যাসে আপোনাক ধ্বংস কৰাৰ পূৰ্বেই আপুনি আপোনাৰ বেয়া অভ্যাস ত্যাগ কৰাৰ মন্ত্ৰ নিজেই আওৰাব লাগিব। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ শ্ৰীমদ ভগৱদ গীতাত এনে বহু শিক্ষা আছে। আমি মাজে সময়ে আপোনাক ক'বলৈ কেৱল চেষ্টা কৰিছোঁ। শ্ৰীমদ ভগৱদ গীতাৰ আৰু বহু কথা আছে, যিবোৰ কথাই আপোনাক আচলতে জীৱনটো শান্তিত লগোৱাত, সমস্যাযুক্ত জীৱনটোক সমস্যামুক্ত কৰাত সহায় কৰিব পাৰে। সেইকাৰণেই আপোনাক কৈছোঁ, পুৱা গধূলি সময় পালেই গীতা ভাগৱতৰ এই কথাখিনি শ্ৰৱণ কৰিব। ভালে থাকিব। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।